জানে পনীৰৰ ৰেচিপি ভালেমান কেইটা আছে তাৰে মই আজি এটা বনাইছিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ। প্ৰথমতে মই লৈছোঁ কাবলি চানা কাবলি বুট কেইটামান, যেহেতু গ্ৰীণ মটৰ নাছিলে সেয়েহে এইকেইটা মই ধুনীয়াকৈ চিটি মাৰি ল'ম। আৰু এয়া মই ঘৰতে বনাই লৈছিলোঁ পনীৰ আধা লিটাৰ গাখীৰৰ কাটি কুটি লৈছোঁ আৰু লগতে লৈছোঁ মই পিঁয়াজ 1.5টা এফাল থৈ দিছোঁ, জলকীয়া এটা, আদা নহৰু, বিলাহী 2টা আৰু কাজু কেইটামান। তাৰপিছত এইখিনি মই ধুনীয়াকৈ কেৰাহীত তেল দি পেলাই তেলখিনি গৰম হোৱাৰ পিছত প্ৰথমতেতো আমি পনীৰখিনি ভাজি ল'ব লাগিব নহয়নে, নভজাকৈও দিব পাৰে আপুনি, পিছে মই ভাজি লৈছোঁ ধুনীয়াকৈ এনেকৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰোঁতে অকণমান নিমখ দি দিব, তেতিয়া ভাঙি নাযায় পনীৰখিনি। আৰু তাৰপিছত মই সেই যিখিনি পিঁয়াজ আদা নহৰু দিছিলোঁ সেই কেঁচাখিনি গোটেইখিনি ইয়াতে মিক্স কৰি মই ভাজি ল'ম অকণমান মানে যেতিয়ালৈকে ইয়াৰ গোন্ধটো কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে। তাৰপিছত মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম মিহিকৈ একদম। তাৰপিছত ফোৰণ হিচাপত মই শুকান জলকীয়া এটা আৰু লগতে সেই একফাল যে পিঁয়াজ আছিলে সেইখিনি সৰু সৰুকৈ কাটি ইয়াতে দি দিছোঁ, আৰু নিদিলেও কোনো কথা নাই। তাৰপিছত মই ইয়াত দি দিছোঁ পেষ্টখিনি, এবাৰ ধুনীয়াকৈ লৰাই মেলি ইয়াক ঢাকোন দি পেলাই ধুনীয়াকৈ মই অকণমান ভাজি ল'ম। তাৰপিছত মই সোৱাদ অনুসৰি ইয়াত দিছোঁ নিমখ, তাৰপিছত দিম হালধি, বেলেগ বিশেষ একো মছলা ইয়াত ব্যৱহাৰ নকৰোঁ মই। তাৰপিছত ধুনীয়াকৈ ভাজি হোৱাৰ পিছত যেতিয়া পানীখিনি ইয়াৰ শুহি যাব তেতিয়া মই ইয়াতে বইল কৰি থোৱা বুটখিনি এড কৰি দিম। তাৰপিছত সেইখিনি ভজা হৈছেই, পানীখিনি শুকাইছে ধুনীয়াকৈ, ইয়াত মই পানী ব্যৱহাৰ নকৰোঁ। যদি বিচাৰে আপোনালোকে অকণমান দিব পাৰে বাৰু, আৰু যদি আপোনালোকে বিচাৰে বেলেগ মছলাৰ ঠাইত অকণমান মিট মছলা বা গৰম মছলা যিকোনো এটাৰ দিব পাৰে। মই অকণমান মিট মছলাকে দিছোঁ আৰু বেলেগ বিশেষ ব্যৱহাৰ নকৰোঁ। আৰু পানীৰ ঠাইত মই ব্যৱহাৰ কৰিম ইয়াত একাপ মানে ৰুম টেম্পাৰেচাৰত থকা গাখীৰ, গৰম হ'লেও কোনো কথা নাই দিব পাৰে। তাৰপিছত এই গাখীৰখিনি আৰু ইয়াৰ লগত মই পানী বেলেগকৈ এড নকৰোঁ, ধুনীয়াকৈ লৰাই থাকিম, অকণমান ঢাকোন মাৰি মাৰি কম জুইত সিজিবলৈ দিম। তাৰপিছত মই পনীৰখিনি দিওঁতে কেমেৰাটো অফ হৈ থাকিলে, আৰু একেবাৰে শেষত মই দিছোঁ ইয়াতে কচুৰি মেথি, অকণমান বেছিকৈ দিব। আৰু এই কচুৰি মেথিটোৱে ধুনীয়া গোন্ধটো মানে ভাল লাগে আৰু এয়া ৰেডি।